মোৰ সকলো ভিউৱাৰ্ছ লৈ আৰু ওয়েলকাম টু মাই ইউটিউব চেনেল ইংলিছ লাৰ্ণ আসাম। আজি এটা ভাল খবৰ ক'ব লাগিব যিসকলে টিচাৰ হ'ম বুলি ভাবিছে অথবা আৰআৰবি ফালৰ পৰা টিচাৰৰ জবৰ কাৰণে ভেকেন্সি এডভাৰটাইজ কৰা হৈছে। এখন হৈছে ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড, মিনিষ্ট্ৰী অফ ৰেলৱে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইয়াত এডভাৰটাইজ নম্বৰ ইয়াত দিয়া আছে। তাৰপাছত এই এডভাৰটাইজ বিষয়ে ডিটেইলছ আমি জানিম আজি। ইয়াতে অপেনিং হৈছে 7 জানুৱাৰী 2025 আৰু ইয়াৰ ক্লোজিং ডেটটো হৈছে 6 ফেব্ৰুৱাৰী 2025 ৰাতি 12টাত। তো এইখিনিৰ ভিতৰত অনলাইন এপ্লাই কৰাটো ইম্পৰ্টেণ্ট আছে আৰু যিসকলে এটা চেণ্ট্ৰেল স্কুলৰ টিচাৰ হ'ম বুলি ভাবে অথবা এইটো চেণ্ট্ৰেল এটা চাকৰি কৰিম বুলি ভাবে তেন্তে এইটো এটা বহুত ভাল খবৰ ক'ব লাগিব। যিসকলে এতিয়া সিটেট ক্লিয়াৰ কৰি বহিছে অথবা বিএড বা ডিগ্ৰী কমপ্লিট কৰি বহিছে তেওঁলোকসকলৰ কাৰণে এটা খুব ধুনীয়া সুযোগ ক'ব লাগিব। ইয়াৰ ডেটটো অলৰেডি মই কৈ দিছোঁ অথবা ইয়াতে চাব পাৰে আপোনালোকে যে 7 জানুৱাৰী 2025 পৰা ইয়াৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো আছে 6। আৰু ইয়াৰ কি বিশেষ এলিজিবিলিটি কোৱালিফিকেশ্যন লাগে অথবা ইয়াৰ এক্সামটো কেনেকা, ইয়াৰ বিভিন্ন ধৰণৰ ডিটেইলছ ইয়াত দিয়া আছে তলত, আপোনালোকে এটা এটা কৰি চাব পাৰিব। That education qualification whose final result will be declared after the closing date of online. মানে যিসকলে এই এডভাৰটাইজমেণ্টত এপ্লাই কৰিব ইহঁতৰ সকলো ধৰি লওক যদি বিএড ফাইনেল ইয়াৰত আছে অথবা সিটেট এতিয়া এপিয়াৰ কৰিছে এনেকুৱা নহ'ব, কিন্তু এপ্লাই কৰাৰ আগত সকলো বস্তু ক্লিয়াৰ লাগে। ফাইনেল ইয়াৰ এপিয়াৰিং কেণ্ডিডেট কাৰণে এবাৰ ইয়াত এপ্লাই কৰা নহ'ব। যিসকলে অল দ্য কোৱালিফিকেশ্যন ক্লিয়াৰ আছে এই সকলো ইয়াত এপ্লাই কৰিবলৈ সক্ষম হ'ব। তাৰপাছত ইয়াত এপ্লিকেশ্যনৰ প্ৰচেছ দিয়া আছে আৰু কি কৰিব লাগিব এটা এটা কৰি আপোনালোকে ইয়াত চাব পাৰিবা। ইয়াত মেডিকেলৰ বিষয়ে কোৱা হৈছে, এজ ৰিলেশ্যনৰ কোৱা হৈছে। এলিজিবিলিটি ফৰ দ্য কেণ্ডিডেট will be considered only on strength of the information furnished in the online application. অনলাইন এপ্লিকেশ্যন কৰোঁতে খুব ডিটেইলছবিলাক ধুনীয়াকৈ আৰু কাৰেক্টকৈ দিব লাগিব। আৰু মেডিকেল টেষ্ট এটা হ'ব। ইয়াত মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট কি হ'ব অথবা কিমানটা ষ্টেজত পৰীক্ষা হ'ব ক'লে দেয়াৰ শ্বেল বি এ ছিংগল ষ্টেজ কম্পিউটাৰ বেছ টেষ্ট, CBT দ্বাৰা এটা এক্সাম পতা হ'ব। তাৰপাছত এটা ইণ্টাৰভিউ হ'ব, ইণ্টাৰভিউ ক'ব লাগিব, এটা ইণ্টাৰভিউ কৰা হ'ব। আৰু নিগেটিভ মাৰ্কিং দিয়া আছে 1/3 অফ দ্য মাৰ্কছ এলটেড। এইখিনি নেগেটিভ মাৰ্কছ জেনেৰেল ইনষ্ট্ৰাকশ্যন ইয়াত আপোনালোকে এটা এটা কৰি চাব পাৰিব। খুব ইম্পৰ্টেণ্ট যিখিনি দৰকাৰ হয় এইখিনি বস্তু মই আপোনালোকৰ লগত ইয়াত শ্বেয়াৰ কৰি যাম। এইখিনি এটা বহুত ভাল পোষ্ট ক'ব লাগিব। আৰু ইয়াত এটা ভেকেঞ্চি ডিটেইলছ দিয়া আছে এনেক্সাৰ 1ত, এনেক্সাৰ 2ত, এটা এটা কৰি আপোনালোকে চাব পাৰিব। আৰু ইয়াত এটা দিয়া আছে মেডিকেলি ফিটনেছ। ইয়াত আপোনালোকে চাব পাৰিব যে ভিজন টেষ্ট কৰা হ'ব 6/9, 6/12 বিভিন্ন পোষ্টৰ কাৰণে। এইখিনি মেডিকেল ফিটনেছো লাগিব। আৰু তাৰপাছত এজ আৰু কেণ্ডিডেট চিটিজেন অফ ইণ্ডিয়া, যিকোনো চিটিজেন অফ ইণ্ডিয়া ইয়াত এপ্লাই কৰিব পাৰিব। আৰু এজৰ কথা আহিছে, এতিয়া এজটো কিমান, যদি আপোনালোকে 18 to 33 ভিতৰত আছে তেন্তে ইয়াত বিভিন্ন ধৰণৰ পোষ্টৰ কাৰণে আপুনি এলিজিবল হৈ যাব। আৰু 18 to 35, 18 to 36, 18 to 38 আৰু 18 to 43 আৰু 18 to 48 ইয়াত দিয়া আছে। আনৰিজাৰ্ভৰ কাৰণে কিমান, যদি কোনোবা আনৰিজাৰ্ভ কেটেগৰীত আছে তেতিয়া কিন্তু ইয়াৰ কাট অফ ডেট হৈছে 1992। কৰোণাৰ কাৰণে 3 years এক্সটেনশ্যন দিয়া আছে। যদি এই সেম বস্তু যদি কোনোবা OBC আছে তেতিয়া 1989 লৈকেও এপ্লাই কৰিব পাৰিব। যদি ST আৰু SC আছে তেতিয়া 1987 কেণ্ডিডেটো ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত বিভিন্ন PRT, TGT, PGT আৰু বিভিন্ন পোষ্টৰ কাৰণে ইয়াত এপ্লাই কৰা আছে। ইয়াতে ST কাৰণে কিমান ৰিলেক্সেশ্যন, OBC কাৰণে কিমান আৰু এক্স চাৰ্ভিছমেন কাৰণে কিমান, বিভিন্ন ধৰণৰ এটা এটা ইয়াত দিয়া আছে। আজি আৰু এপ্লিকেশ্যন ফিজ কিমান লাগিব, অল দ্য কেণ্ডিডেট একচেপ্ট বুলি কিনে ইয়াত লিখা আছে। আউট অফ 500 এমাউণ্ট 400 শ্বেল বি ৰিফাণ্ডেবল ডিউ কোৰ্ছ, 400 টকা ৰিফাণ্ড কৰা হ'ব বুলি কোৱা আছে। আৰু ST আৰু SC, PWD আৰু মাইনৰিটি কমিটিৰ কাৰণে 250 rupees অনলি। এইখিনি আছিলে মোড অফ পে'মেণ্ট অনলাইন হ'ব। ঠিক এনেকৈ এটা এটা ডিটেইলছ চাব পাৰিব। আৰু যদি এই PDF খন লাগে তেতিয়া ইংলিছ লাৰ্ণাৰ আছাম টেলিগ্ৰাম কৈ
জইন কৰিলে হ'ল মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ তাত গৈ আপোনালোকে এই পিডিএফখন পাই যাব আৰু থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' যদি কোনোবা আজি প্ৰথমবাৰ এই চেনেল ভিজিট কৰিছে তেনে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই পিডিএফটো মই মোৰ টেলিগ্ৰাম চেনেলত দিয়া আছোঁ তাত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব থ্যাংক ইউ এণ্ড প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল